নমস্কাৰ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা। আজি ৰঙালী বিহু নহয় নেকি? আজি কি আছিলে? চৰি, হেপ্পী দিৱালী গাইজ। দিৱালী যিয়ে নহওক, হেপ্পী হোলী গাইজ। সকলোৱে 10টা বজাত বম চম ফুটা খতম কৰি দিব। হেপ্পী হোলী। মই হোলী বুলি ফাকুৱা লৈ আহিছোঁ, কিন্তু ই এটকাও খৰচ কৰি ফাকুৱা অনা নাই। কাৰণ কিপন মই যিকেইটাক 10 টকা পইচা খৰচ কৰি পিনে মই হোলী আনিছোঁ। মই এতিয়া নিজে পইচা হোলী কিনি আনি পিনে মই তাক কিয় খানিম? নিজে খানিম। আমাৰ নকইনাটো ওলাই আহিছে। এইটো আমাৰ ফালে আপেল। কেলা চৰি বে। এয়া আমাৰ ল'ৰাহঁতৰ আজি হোলী দিনতো ফটোশ্বুট। গোটেইকেইটা প্ৰফেচনেল ফটোগ্ৰাফাৰ। এইটো এটা প্ৰফেচনেল ফটোগ্ৰাফাৰ। প'জ দে কামত। হোলী চলি খেলিলোঁ, কিন্তু মানে মোবাইলটো মানে নোলোৱালোঁ। কাৰণ ওলোৱাম কিয়, যি পানী মাৰিছে। আমাৰ গাঁৱৰ শ্ৰী দিহিং খটৰা দৌল যাত্ৰা, দৌল ঘূৰাব এতিয়া। দৌলত আমি এতিয়া যাম। ভাল লাগিব, আমি প্ৰতি বছৰে যাওঁ, ভাল লাগে। গোঁসাইৰ লগত মানে এনেকৈ দৌলত গৈ পেলাই মানে বহুত ধুনীয়া লাগে। মানে সৰুৰ পৰা আহোঁ ন, কিবা ভাল লাগে আৰু নাচি বাগি মানে ধুনীয়া এটা মানে এনজয়মেণ্ট পৰিৱেশ। আহি পাই গ'লোহি, মানে ধুনীয়াকৈ সত্ৰ আহি পাই গ'লোহি। ধুনীয়াকৈ ঘূৰি পকি আহিলোঁ। মই এতিয়া তেতেলী পানী খাওঁ। লেটকৈ হ'লেও সকলোকে হেপ্পী হোলী, টাটা বাই বাই।